শংকৰাজনৰ সেই বৰগীত জিকিৰৰ মহিমাৰে লাচিত মূলাৰ সেই তেজৰ চানেকিৰে অসমখন ধুনীয়াকৈ ৰাখিছিলোঁ, ধুনীয়াকৈ ৰাখিম। বিশ্ব দৰবাৰত বুকু ভিন্দাই কম যে আমি অসমীয়া হয় কাকো কেৰেপ নকৰোঁ। গতিকে সকলো মিলি থাকক। দীপজ্যোতি দীপ দুটা কথা ক'ব খুজিছোঁ। কওঁ লৈ থাক, মই ল'ম বাৰু। দাদাই দেখোন কিবা এটা পইচা দিলা, কিয় বা দিলা ক'বা নোৱাৰিলোঁ। এই লৈ থাক দাদা, এইফালে বঢ়িয়াকৈ ল'ম, ধুনীয়াকৈ ল'ম বাৰু। এতিয়া মই এইখিনি শেষ কৰি লওঁ, এতিয়া ভাল লাগছি বাৰু। দুটা কথা ক'ব খুজিছোঁ সকলোকে। কোনোদিন নিজৰ চকুত চকু পানী জমা কৰি নাৰাখিব। নাৰাখিবি দেই খুৰীহাত, ক'ৰবাত বোলা জমা হোৱা পানীত মেলেৰিয়া মহে ডিমা পাৰে। হয়, মই চিৰিয়াছ কথা কৈ আছোঁ ভাই। এইটো চিৰিয়াছ কথাই, খুৰীহাতে বুজি নাপায় বুলি কৈছোঁ। আচ্ছা, কওঁ আপোনালোকৰ চকুত যদি চকু পানী জমা হয় মুচি দিয়া মানুহ নাপাবই। খুৰীহাত, যদি চকুত চকু পানী ওলোৱাই তেতিয়া মুচি দিয়া মানুহ বহুত পাবি। যেতিয়া নাকৰ পৰা শিঙুৰ ওলাব তেতিয়া মুচি দিয়া মানুহ নাপাবি। চিৰিয়াছ কথা কৈ আছোঁ। এইটো চিৰিয়াছ কথা কৈ থাক। গতিকে সকলোকে আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিবা ক'বা নেকি তুমি? এই গান গাব লাগিব নেকি বাৰু? মিউজিচিয়ানকেইটাক আহি উপস্থিত হৈছে, সিহঁতে ৰেডি কৰা সময়খিনি এটা গান গাব লাগিব। গাব লাগিব না? গাবি, বেয়া পালি কিন্তু এক পাত চেণ্ডেল নামিবি দেই। মোৰ আকৌ দুটা তিৰি আছে, দুই পাত মাৰি দিবি। হ'ব দে, ধুনীয়াকৈ গা, নাচব লাগিব আপোনালোকে। মই গান গাবা জানো, কিন্তু মই কমেডি কৰিহে গাবা জানো। কমেডি কৰিলে আকৌ বেয়া পাইবা। বেয়া পাব নেকি আপোনালোকে? দে গা, ধুনীয়াকৈ গাই দি। পকালে তিন সাজিলো, মৰমেৰে হাগিলো, মুতি দিলে উতি যাব বুলি ভবা নাছিলো। এনে দিন আহিব, গৰু গছত উঠিব, এনে দিন আহিব, ছাগলীয়ে ডিমা পাৰিব। বাবা, ছাগলীয়ে বোলে ডিমা পাৰিব, নাপাৰাও নহয়। দেশ যিহে দিনে দিনে গতি হৈ আহি আছে, এইবিলাক দিন আহি আছে, সেইকাৰণে অসমীয়া মানুহবিলাক সাৱধান হ'বৰ সময় হ'ল। আৰু এতিয়া অফিচ এটাত যাব নোৱাৰা, চব বাহিৰৰ মানুহ। আমাৰ ল'ৰা ছোৱালী যদি পঢ়ি শুনি ডাঙৰ মানুহ হৈ অফিচ এটাত থাকি যায়, বাহিৰা হিন্দী কথা ইংলিছ কথা শুনি পেলে আমি কিয় ইমান দেৰি লাগি ৰখি থাকিব লাগে? আমাৰ ল'ৰাই যদি পঢ়ি তাতে অফিচ এটাত থাকে, আমাৰ কাম পটকৈ হ'ব। তেতিয়া সেইটো কাম আপোনালোকে অভিভাৱকে ল'ৰা ছোৱালীক পঢ়াই শুনাই ডাঙৰ মানুহ অফিচত বহা কৰিব লাগিব। এই অঞ্চলটো উন্নত জেগা আৰু উন্নত হ'ব আমি আশা কৰিছোঁ। ভাল লাগছি, মই একবাৰ হ'লেও চিপিৰা হওক খিটেকাইত কম যায় যে গাছবাৰীত যাই ভাল লাগছি বুলি ক'ব লাগিব নে নাই? আৰু আপোনালোকে যদি মঞ্চত ঘুমেটি মাছে, কিন্তু ইয়াতেও ঘুমেটি মাৰিম। আৰু এই গান গাব লাগিব নেকি? দাছো গা ধুনীয়াকৈ। কাজিৰঙা বৰ ধুনীয়া, একোৰেই নাই তুলনা, তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা। বা, কাজিৰঙা বৰ ধুনীয়া, একোৰে নাই বা বোলে তুলনা। সেনেকৈ কালি হয় নেকি? আজিকালি পৰিস্থিতিক লৈ মই গানটো গাই দিছোঁ। কাজিৰঙা বৰ ধুনীয়া, এটাও নাই গৰকিয়া, তাতোকৈ ধুনীয়া কিয় চিকাৰীৰে দল কেইটা। ঐ সৰু সৰুকৈ জুপুৰি আজি জীৱ জন্তু খেদিলা, কাজিৰঙাত আহি কিয় ঘৰ বান্ধি ললা, কাজিৰঙাত আহি কিয় ঘৰ বান্ধি ললা। সীমান্ততে নগাই আহি অসমীয়াক মাৰিলে, তাকে দেখি প্ৰশাসনে গুৰুত্বকে নিদিলে। হয়নে নহয় বাৰু? আজিকালিতো সীমান্তত আমাৰ অসমীয়া মানুহবিলাক আছে, আমাৰ মানুহবিলাক মাৰি পেলাই শেষ কৰিছে। প্ৰশাসনে কিবা গুৰুত্ব দিছে নেকি? নেদেই। সেইকাৰণে এনেকৈ কাজিৰঙা গানটো গাইছোঁ, ভুল হ'ব পাৰে, বেয়া নাপাব। আৰু কিবা গান গাবিনে নাগা? আৰু আমি যোৱাৰ আগত এটাই কথা কৈ থৈ যাওঁ, আমি অসমীয়া। কিন্তু অসমৰ আকাশততো এতিয়া কয়লা ধোঁৱাই আৱৰিছে। চাৰিওফালে হত্যা, হিংসা, ধৰ্ষণ, লুণ্ঠন, শদিয়াৰ পৰা ধুবুৰীলৈকে সকলোতে অন্যায় অবিচাৰ। ক'ৰবাত জাতিৰ নামত, ক'ৰবাত বৰ্ণ নামত, ক'ৰবাত ধৰ্মৰ নামত। কিমান আৰু জাতিৰ নামত, বৰ্ণ নামত, ধৰ্মৰ নামত ভাই ভাই মাজত খোৱাৰ বিতৰ্ক লাগিব? কিমান আৰু কাজিৰঙাৰ পৰা এটা এটাকৈ গড় নাইকিয়া হৈ থাকিব? কিমান আৰু অসমীয়াৰ ঘৰত একো অহা নাই বুলি অসমীয়াই নিমাত হৈ থাকিব? কিমান আৰু সেউজীয়া গছ গছনি কাটি তহিলং কৰি দিব? য'ত নেকি ইনকে থাকে, তেতিয়াহ'লে আমি সেউজীয়া নৱপ্ৰজন্মক ক'ব পাৰিম যে এইখন শংকৰাজনৰ দেশ, এইখন লচিত কনক লতাৰ দেশ। এতিয়াও সময় শেষ হোৱা নাই।
ডক্টৰ ভূপেন মামাৰ সুৰেৰে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে ভাবিব কোনেনো কোৱা এই ভাবিবৰ সময় হ'ল সকলো জাতি বৰ্ণ নিৰ্বিশেষে অসমখনক লৈ আমি ভাৰতখনক যাতে বুকু ভিন্দাই ক'ব পাৰোঁ আমি সোণৰো নালাগে ৰূপও নালাগে সোণৰো নালাগে ৰূপও নালাগে শান্তিৰ অসম হ'লেই হ'ল শান্তিৰ অসম হ'লেই হ'ল য'ত নেকি মানুহৰ মূল্য সোণ ৰূপ টকা পইচাতকৈও অলপ হ'লেও বেছি বেয়া নাপাব আপোনালোকৰ মাজত আহি ভাল লাগিল আমাৰ যদি কমেডি কৰোঁতে কিছুমান উচিত শব্দ উপস্থাপন কৰা হৈছিল আপোনালোকৰে ভাতৃভূত বুলি যেন ক্ষমা কৰি দিয়ে আৰু ভোকলাই দুই এষাৰ কিবা ক'ব সঁচাকৈ ভাল লাগিছে ৰঙালী বিহুটি আপোনাৰ